আজি 30 নৱেম্বৰ মোৰ ল'ৰাটোৰ জন্মদিন। আজিৰ পৰা 27 বছৰৰ আগতে মোৰ গৰ্ভত থিতাপি লৈ জন্ম লোৱা মোৰ সোণকণক মই ৰাস্তাৰ কাষত দলিয়াই থৈ আহিছিলোঁ। মোৰ লেখীয়া নিকৃষ্ট মাতৃ চাগে এই পৃথিৱীত কোনো নাই, যিয়ে জন্ম হোৱাৰ মাত্ৰ 7 দিনৰ পাছতেই নিজৰ সন্তানক ৰাস্তাৰ কাষত দলিয়াই থৈ আহিব পাৰে। সি এতিয়া ক'ত আছে চাগে, কেনেকৈ আছে বাৰু? ভালেই আছেনে? তাক বাৰু কোনে তুলি নিলে? আজি 27টা বছৰে মই এটাই প্ৰাৰ্থনা কৰি আহিছোঁ, সি য'তেই থাকক ভালেৰে থাকক, সুখেৰে থাকক। সি যাতে ভাল মানুহ হওক, সি যাতে মাক বাপেকৰ লেখীয়া ইমান মহাপাপী নহওক। ভিন্দৌ বাৰু ভাল হ'লনে? বা আৰু ভিন্দৌৰ সম্পৰ্কটো বাৰু ঠিকেই আছেনে? নে ভিন্দৌ সি আগৰ দৰেই হৈ আছে? নাই মই এইবোৰ কি ভাবিছোঁ, এনেকুৱা হ'ব নোৱাৰে কেতিয়াও। ভিন্দৌ চাগে ভাল হ'ল, এতিয়া বা আৰু ভিন্দৌৰ মাজত চাগে সন্তানো হ'ল। মোৰ বাজনী তেনেই অজলা। মই নিজৰ ভনীয়েকজনী হৈ তাইৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলোঁ। এতিয়া মাত্ৰ প্ৰাৰ্থনা এটাই, তাই যাতে সুখেৰে থাকক। এই ছোৱালীজনীক দেখোন পাছফালৰ পৰা দেখিবলৈ হাইলাক মোৰ ভণ্টিৰ দৰেই লাগিছে। নাই মই কিবা বেলেগহে দেখিছোঁ চাগে। তাইনো এই বেংগলৰত কি কৰিবহি? তথাপিতো মনটোৱে দেখোন মনা নাই। মাতিয়ে চাওঁগেচোন, যোনেই হয় হ'ব আৰু। মাতি চোৱাতনো কিহৰ আপত্তি? মাতিলেতো বেয়া নাপায় কোনেও। অ' ভণ্টি, বেয়া নোপোৱা যদি অকণমান এফালে ঘূৰিবা নেকি? মানে কথা এটা আছিল। অঁ কওক বাইদেউ। বা তই ইয়াত? মই ঠিকেই ভাবিছিলোঁ, তই মোৰ ভণ্টিয়েই হয়। তই ইয়াত কি কৰি আছ ভণ্টি? বা আগতে তই কচোন, তই ইয়াত কেনেকৈ? আৰু মই ইমানে ইয়াতে আছোঁ। তোক মই কিমান বিচাৰি ফুৰিছিলোঁ গোটেই অসমত, ইমূৰৰ পৰা সিমূৰলৈ কোনো অকণ জেগা নাই য'ত মই তোক বিচৰা নাই। তই আমাৰ পৰা কিয় পলাই আহিলি ভণ্টি? কিয় লুকাই আছ সি ইমান দিনে? বা নাই মানে তাত মই একো চাকৰি তাকৰি নাপালোঁ যে, সেইকাৰণে ভাবিলোঁ ইয়াতে আহি পেলাই বেংগলৰতে ছেটেল হয়হি। মানে মোৰ ফ্ৰেণ্ড এজনীও ইয়াত কাম কৰে, তাই মোক মাতি পঠিয়ালে, সেইকাৰণে মই ইয়ালৈকে আহিলোঁ। বা চুপ থাক, আৰু তই কিমান মিছা মাতিবি? মই তহঁতৰ সকলোখিনি কথাই গম পালোঁ। আৰু তই যে মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা এটা কৰিলি, সেইটো কথাও মই জানো। তোৰ গৰ্ভত থকা সন্তানৰ কথাও মই জানো। সেই সন্তান ৰাস্তাৰ কাষত পেলাই থৈ অহাৰ কথাও মই জানো। তই মোৰ সন্মুখলৈ আহিবলৈ সাহস গোটাব নোৱাৰিয়ে ইমান বছৰে ইয়াত লুকাই থকাহি নাই জানো? কি তই এইবোৰ কথা ক'ত গম পালি বা? সকলোখিনি গম পালিয়ে যেতিয়া মইনো আৰু কি লুকুৱাম? মই তোৰ ওচৰলৈ যাবলৈ সাহস গোটাব পৰা নাছিলোঁ। মোৰ নিজৰ ওপৰতে ঘৃণা উপজিছিল। মই বৰ ঘৃণনীয় কাম এটা কৰিলোঁ। মই জানো এইটো কাৰণে তই মোক কেতিয়াও ক্ষমা নকৰ। তই কি আজিলৈকে মই নিজে নিজকে ক্ষমা কৰিব পৰা নাই, সেইকাৰণে গুচি আহিলোঁ তাৰ পৰা। একেবাৰে তোৰ পৰা আঁতৰত থাকোঁ বুলিয়ে আহিলোঁ ইয়ালৈ। আৰু তই ইয়াত আহি কি কৰি খাইছহি? নে তোৰ সেই আগৰ স্বভাৱ তই সলনি কৰিব পৰাই নাই? নাইবা এইবাৰ অন্তত তই মোক বিশ্বাস কৰ, মই তেনেকুৱা কাম একো কৰা নাই। মই ইয়াত কোম্পানী এটাতে কাম কৰি খাইছোঁ, কিন্তু ইমান তললৈ যোৱা কাম আৰু মই কেতিয়াও নকৰোঁ বুলি শপত খালোঁ, আৰু কেতিয়াও নকৰোঁ। কিন্তু তই ইয়াত কেনেকৈ ওলালিহি? তোৰ লগত আৰু কোন আহিছে? তই বেয়া পালেও ভাল পালেও মই তোক সুধিছোঁ, ভিন্দৌৰ লগত তোৰ সম্পৰ্ক এতিয়া ভাল হৈ আছেনে? মই যিদৰে নিজৰ ভুল বুজি নিজক সলনি কৰি পেলালোঁ, তেনেকৈয়ে ভিন্দৌৱে বাৰু নিজৰ ভুল বুজি নিজক সলনি কৰিলেনে বা? তই কি ভাবিছ, ইমানখিনি হোৱাৰ পাছত মোৰ আৰু তোৰ ভিনিহিৰৰ মাজত সম্পৰ্কবোৰ ভাল হৈ থাকিব পাৰেনে? তহঁতৰ ইমানখিনি কথা গম পোৱাৰ পাছতো মই মনে মনে আছিলোঁ, ভাবিছিলোঁ মানুহটো ভাল হ'ব, সৎ পথলৈ ঘূৰি আহিব, মোক আগৰ দৰে আকৌ মৰম চেনেহ কৰিব। কিন্তু মই ভুল বুজিছিলোঁ, সেইজন মানুহ কেতিয়াও ভাল হ'ব নোৱাৰে। মানে কি ক'ব বিচাৰিছ তই বা? তই ঠিকেই শুনিছ, তেওঁ মোক ডাইভৰ্চ দিলে। মই থকা স্বত্বেও তেওঁ আন এগৰাকী মহিলা আনি আমাৰ ঘৰত সোমোৱালেহি, পত্নী কৰিলে। মোৰ কথা নেভাবিলে নাই, তেওঁ মাক দেউতাকৰ কথাও এবাৰ চিন্তা নকৰিলে। আৰু কেনেকৈ সেইজন মানুহৰ লগত তই সেইখন ঘৰত থাকিব পাৰ? তেওঁ মোক ডাইভৰ্চ বিচাৰিলে আৰু ময়ো তেওঁক ডাইভৰ্চ দিলোঁ। এতিয়া অন্তত মই বহুত সুখত আছোঁ। হয়তো তেওঁৰ লগত থকা হ'লে মই গোটেই জীৱনটোক কান্দিবলগীয়া হ'লহেঁতেন, কিন্তু এতিয়া মই মোৰ সন্তানৰ লগত বহুত সুখেৰে আছোঁ। কি সন্তান? মানে তহঁতৰ কেঁচুৱা হ'ল? বা বেয়া নাপাওঁ যদি ময়ো তোক কথা এটা সুধোঁ। তই যেতিয়া ইমানখিনি কথা গম পালিয়ে, মোৰ সন্তানটোৰ কথাও চাগে তই গম পাইছিলি। তই যেতিয়া গম পাইছই, তাৰ বাৰু কিবা খবৰ ৰাখিছিলি নে? তাক বাৰু কোনে তুলি নিলে? কেনেকৈ আছে বাৰু? তাৰ কিবা খবৰ তই পাৱনে? এতিয়া তাক তই দেখিছনে? কচোন বা বেয়া নাপাওঁ যদি, যিমান যি হ'লেও মাকৰ অন্তৰহে। নাই এইক মই কেতিয়াও ক'ব নোৱাৰোঁ যে মোৰ লগত থকা সোণটো তাইৰে সন্তান। নহ'লে যেনেকৈ মোৰ মানুহটোক মোৰ পৰা কাঢ়ি নিছিল, মোৰ ল'ৰাটোকো তাই মোৰ পৰা কাঢ়ি নিব। নাই মই তাক মিছা ক'ব লাগিব। মই মোৰ সোণটোক কেতিয়াও হেৰুৱাব নোখোজোঁ। কি হ'ল বা? একো নকলি যে? অন্তত এইটোকে ক, সি বাৰু জীয়াই থাকিল নে? জান, তাৰ হৈ মই সদায় প্ৰাৰ্থনা কৰি আহিছোঁ। হয়, মই বৰ নিষ্ঠুৰ কাম এটা কৰিলোঁ যে তাক মই ৰাস্তাৰ কাষত দলিয়াই থৈ আহিলোঁ। কিন্তু মই সদায় প্ৰাৰ্থনা কৰোঁ যে সি যাতে ভালে থাকক, কুশলে থাকক। সি বাৰু কুশলে আছেনে? সেইটোকেতো ক বা মোক।
নাই নাই, মই একো নাজানো তাৰ বিষয়ে, সি ক'ত আছে কেনেকৈ আছে। হয়, মই খবৰ লৈছিলোঁ, হস্পিটেললৈ নিয়াটো গম পাওঁ, কিন্তু তাৰ পাছত তাক কোনোবা মানুহ এজনে লৈ গ'ল বোলে। মই গৈ পেলাই নেপালোঁগৈ, আৰু বেছিকৈ খবৰ খাতি ল'বলৈও মোৰ সংসাৰখনতেই জুই লাগিছিল, সেইকাৰণে মই খবৰ খাতি ল'বলৈ সময় নাপালোঁ। এতিয়া ক'ত আছে কেনেকৈ আছে মই একো গম নাপাওঁ। অঁ হয় নেকি, হ'ব দে আৰু। পিছে তই যে কৈছিলি ইয়ালৈ তই তোৰ সন্তানৰ লগত আহিছ, মানে তোৰ সন্তান কেনেকৈ হ'ল? তোকতো ভিনদেউৱে ডিভোৰ্চ দিছিলে? নহয়, ভিনদেউৱে যেতিয়া মোক ডিভোৰ্চ দিছিলে তেতিয়াই মই ভাল খবৰটো পাইছিলোঁ, কিন্তু সেইটো খবৰ মই তেখেতক নিদিলোঁ আৰু তেখেতৰ ঘৰখনকো নিদিলোঁ, আৰু নিদিয়াকৈয়ে মই গুৱাহাটীলৈ গুচি আহিলোঁ। আহি পেলাই মই তাতে ছেটেল হ'লোঁ, আৰু মোৰ ল'ৰাটো জন্ম দি লালন পালন কৰি তেনেকৈ ডাঙৰ দীঘল কৰিলোঁ। তই মোক পাৰিলে ক্ষমা কৰি দে বা, মোৰ কাৰণে তোৰ জীৱনটো থান বান হৈ গ'ল। মই যদি ভিনদেউৰ লগত সম্পৰ্ক স্থাপন নকৰিলোহেঁতেন, আজি তহঁত দুটা সুখে শান্তিৰে জীৱন কটাই থাকিলিহেঁতেন। তোক মই কোৱা নাই জানো, তোক মই বিচাৰি গোটেইখন চলাত কৰি ফুৰিছোঁ বুলি? তোক মই কেতিয়াবাতেই ক্ষমা কৰি দিছোঁ, কাৰণ এইটো কথাত যিমান দুখ তোৰ আছে তাতকৈ 10 গুণ বেছি মোৰ মানুহজনৰ আছে। আৰু তইতো সম্পৰ্ক শেষ কৰিলি তেখেতৰ লগত, কিন্তু চাচোন তেখেতে জানো নিজৰ চৰিত্ৰটো সলনি কৰিব পাৰিলে? নোৱাৰিলে নহয়। গতিকে তোক মই কেতিয়াবাতেই ক্ষমা কৰি দিছোঁ। মা, তুমি কিন্তু মানুহ মাৰিবা দেই। ক'ৰবালৈ ওলাই আহিলে মানে কৈ থৈ আহিবা আকৌ। গোটেইখন বিচাৰি ঘূৰি ফুৰিছোঁ, চলাত কৰিছোঁ গোটেইখন বিচাৰি কৰি, তুমি ইয়াত আছাহি। তুমি মানে মই ইয়াত হেৰা বুলি ভয় খাইছা, সেইকাৰণে গোটেইখন বিচাৰি চলাত কৰি ফুৰিছা? হয় বাৰু, তোমাক কৈ থৈ নাহিলোঁ বাৰু। মই এই ভিতৰত কিবা মোৰ ভাল নালাগিলে, হোটেলখনৰ ভিতৰতে অকল বহি বহি আমনি লাগিলে কাৰণে বাহিৰলৈ বোলো অকণ ওলাই যাওঁ বুলি ওলাই আহিলোঁ। ভালেই কৰিলা দিয়া। পিছে তুমি কাৰ লগত কথা পাতি আছা? মানে একেলগ তুমি চিনি পোৱা নে চিনাকি উলিয়াই ল'লাহি? বা, এইটোৱে নেকি তোৰ ল'ৰা? অঁ, এইটোৱেই মোৰ ল'ৰা। শুনটো, এয়া মোৰ ইয়াত ওলোৱা চিনাকি নহয় অ', আমি জন্মগত চিনাকি। মানে এয়া মোৰ ভণ্টি, তোৰ মাহীয়েৰ। এওঁ মোৰ নিজৰ ভণ্টি। কি, মোৰ মাহী? নিজৰ মাহী? কিন্তু মা, তোমাৰ মুখত দেখোন আজিলৈকে মোৰ মাহীৰ কথা শুনাই নাই। অঁ, তোৰ আগত মই এই কথা ওলোৱা নাই, মানে এই তোৰ জন্মৰ আগতেই ইয়ালৈ গুচি আহিলে, বেংগলৰলৈ। বেংগলৰলৈ গুচি আহিলে? কিন্তু কিয় মা? আৰু বেংগলৰলৈ আহিলেও তোমাৰ লগত যে কণ্টেক্ট নাছিলে? অঁ, মোৰ লগত কণ্টেক্ট নাছিলে। মই বিচাৰি ফুৰিছিলোঁ বাৰু এইক তাত, কিন্তু তাইহে আমাৰ পৰা। এই থচোন বা, আমি ইমান দিনৰ মূৰত লগ পাইছোঁ আৰু তইনো কি কথাবোৰ উলিয়াইছ? শুনটো, মই তোমাৰ মাহীয়ে, নিজৰ মাহীয়ে, আৰু মই ইয়ালৈ কেলৈ আহিলোঁ, কি কাৰণে, তোমালোকৰ লগত কিয় কণ্টেক্ট নাছিলে, সেইবোৰ বহুত কথা। সেইবোৰ উলিয়াবলৈ হ'লে এখন দীঘল ৰামায়ণ হ'ব। গতিকে সেইবোৰ বাদ দিয়া এতিয়া, আৰু কোৱা কেনে আছা তুমি? হ'ব বাৰু, ইমান দিনৰ মূৰত বায়েক ভনীয়েক লগ হৈছা, ভাল কথা পাতা। আৰু ব'লা মাহী, কিবা এটা খাই ল'বা। আজি মোৰ বাৰ্থডে নহয়, তোমাৰ যি মন যায় তাকে খাবা। মাৰ ভাগৰ ফেভৰেটখিনি বাৰু অৰ্ডাৰ দি থৈ আহিছোঁ। এতিয়া ব'লা, তোমাৰ যি যি প্ৰিয় খাদ্য তাক অৰ্ডাৰ দিওঁ। কি ক'লা শুনটো? আজি আজি তোমাৰ বাৰ্থডে? অহ মাহী, আজি মোৰ পাৰ্টি? কি হ'ল, তুমি যে ইমান চখ খালা?